আমাৰ চকুৰে আমি কওঁ আমি বোলে দেখোঁ, চকুৰে দেখোঁ। ৱাহ, চকুৰে যদি দেখে অন্ধকাৰ নামি আহক, লাইট নাথাকক, পোহৰ নাথাকক, আমি দেখিম নে নেদেখিম? নেদেখোঁ। আৰে চকুৰেতো দেখে বুলি কৈছিলে ন, আন্ধাৰ হ'ল বুলিতো দেখিব লাগিছিল। নেদেখোঁ। কেলে নেদেখোঁ? আমাৰ চকুৰ নিজা দৃষ্টিশক্তি নাই। ই বেলেগ এটা দৃষ্টিশক্তি ধাৰণ কৰি লৈ হে দেখিব পাৰে। সেইটো হ'ল সৌৰ শক্তি, সূৰ্য শক্তি। যিদৰে আমি সূৰ্য শক্তিক আমাৰ চকুৰে ধাৰণ কৰি লৈ আপোনাক মোক এই বিনন্দীয়া সংসাৰখনক আমি দেখিব পাৰোঁ, আনহে নালাগে সূৰ্যটোকো চাই পঠিয়াব পাৰোঁ। সূৰ্যৰ একে তেজে চক্ষু দেখয় সূৰ্যক। যিদৰে সূৰ্য শক্তিকে আমাৰ চকুৰে ধাৰণ কৰি সূৰ্যটোকে চাই পঠিয়াব পাৰে, চাব পাৰে, আপোনাক মোক চাব পাৰে, ঠিক তেনেধৰণে সেই মতে কৃষ্ণ শক্তি জ্বলাৱে কৃষ্ণক। আপোনাৰ সবত কৃষ্ণ শক্তি আছে, ঈশ্বৰ শক্তি আছে, গুৰু শক্তি আছে, দেও শক্তি আছে, নাম শক্তি আছে, ভকত শক্তি আছে কাৰণে আপোনাৰ সবে সেই গুৰুদেৱ নাম ভকত শক্তিকে হৃদয়ত, ঈশ্বৰ কৃষ্ণ শক্তিকে হৃদয়ত ধাৰণ কৰি কৃষ্ণ শক্তিক আজি জ্বলোৱাৰ শক্তি সামৰ্থ্য আপোনাৰ সবে লাভ কৰিছে, প্ৰকাশ কৰিব পাৰিছে, নহ'লে নোৱাৰে। এতিয়া আপোনাৰ সবক এতিয়া কি কৰিব লাগিব এই সম্পৰ্কত? ভাগৱত শাস্ত্ৰই কি বুলি কৈছে মন কৰিবলগীয়া। ওৰাম এতেকে যি কৰে কৃষ্ণ দেৱক বিদিত, এতেকে যি কৰে কৃষ্ণদেৱক বিদিত। কোনে কৃষ্ণদেৱক বিদিত কৰিছে? আপোনাক হবে। আমি আপোনাৰ খবৰ আজ্ঞাবহ ভিত্ত, দাসৰ দাস, আপোনাৰ খবৰ কিংকৰৰ কিংকৰ, ভিত্তৰ ভিত্ত, আমাৰ গৰাকী আপোনাক হ'ব। আপোনাক হবেহে এই ভাগ কৰিছে। এতেকে যি কৰে কৃষ্ণদেৱক বিদিত, নকৰিব নৰ বুদ্ধি তাংক কদাচিত। আপোনাৰ সব সামান্য নৰ নহয়, কেৱল নৰ নহয়। আপোনাৰ সবক কি বুলি সম্বোধন হৈছে ভাগৱত শাস্ত্ৰই মন কৰিব লগা। অ ৰাম কৃষ্ণ বুলি তাংকে সে কৰিব টকাৰ, তেবেহে পাই কৃষ্ণ কথা অমৃত ভাণ্ডাৰ। আমি যদি ভাগৱত গ্ৰন্থৰ কৃষ্ণ কথামৃত ভাণ্ডাৰৰ ৰস পান কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ ভক্তি মন্দিৰৰ দ্বাৰত আপোনাৰ সব বহি আছে। কিন্তু বকুণ্ঠ ধামৰ প্ৰথম দ্বাৰতে কিন্তু আপোনাৰ সব বহি আছে। গতিকে আপোনাৰ সবক এতিয়া আপোনাৰ সব বকুণ্ঠ ধামত যে আছে, কৃষ্ণ কোনজন আপোনালোক কোনকেইজন আপোনালোক কোনজন কৃষ্ণ ধৰিব কাৰণ নোৱাৰি, চবেই কৃষ্ণ নহয়। এতিয়া বকুণ্ঠৰ প্ৰভু সমস্ত আইসকল, বকুণ্ঠ ধামত এনেকুৱা ভগৱান কৃষ্ণ কোনজন, পাৰিষদ কোনজন, ভকত কোনজন ধৰিব কাৰণ নোৱাৰি, সকলো একেই। হা, তাতো পাৰ্থক্য এটা আছে। ভগৱান কৃষ্ণৰ বক্ষত শিৱৎস পান্তি, ভগৱান কৃষ্ণৰ কণ্ঠত কৌষ্ঠুভ মণি, বাকী কিন্তু কৃষ্ণ যদ্ৰূপ চতুৰ্ভুজীয়া তদ্ৰূপ পাৰিষদ ভকত সকলোৱেই চতুৰ্ভুজীয়া। গতিকে আপোনাৰ সবো চতুৰ্ভুজীয়া, কিয়নো আপোনাৰ সব ভগৱন্তৰ পাৰিষদ ভকত। আৰু এই ভাগ যিহেতু বকুণ্ঠ, এই ভাগক দ্বিতীয় বকুণ্ঠ বুলি কোৱা হয়। গতিকে এই দ্বিতীয় বকুণ্ঠত বিৰাজিত আপোনাৰ সব ভগৱান কৃষ্ণ চতুৰ্ভুজীয়া, পাৰিষদসকল চতুৰ্ভুজীয়া, আপোনাৰ সবো চতুৰ্ভুজীয়া। যিহেতু আপোনাৰ সব ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ পাৰিষদ, তো যাই নহওক আপোনাৰ সবক এতিয়া কি কৰিবলৈ কৈছে? কৃষ্ণ বুলি তাংকেহে কৰিব শতকাৰ, তেবেহে পাই কৃষ্ণ কথা অমৃত ভাণ্ডাৰ। ভাগৱত গ্ৰন্থৰ কৃষ্ণ কথা অমৃতৰ ভাণ্ডাৰ খুলিবৰ কাৰণে, অমৃত পান কৰিবৰ কাৰণে আপোনাৰ সব ভকত বৈষ্ণৱ আই বাপক অৱহেলা কৰি যদি বকুণ্ঠ ধামৰ কোনোবা এটা স্তম্ভত মানে মূৰ মাৰিও দিয়ে,
তবু ভগৱন্তক সন্তোষ কৰিব নোৱাৰিব। কেলে আপোনাৰ সবত অৱহেলা যদি হৈ গ'ল। গতিকে আপোনাৰ খবৰ জৰিয়তে আপোনাৰ খবৰ অকণমান সুভাষিকৰ মাধ্যমেদিহে অকণমান হয়তো আমিও ভাগৱত গ্ৰন্থৰ অমূল্য ৰত্ন প্ৰকাশ কৰাৰ শক্তি সামৰ্থ্য এই অধমৰ নাই। তথাপিতো আপোনাৰ খবৰ অকণমান যদি সুভাষিক কৃপা যদি পাওঁ, তেতিয়াহে আমি অকণমান দুই এটি কথা প্ৰকাশ কৰাৰ কাৰণে আঁত ধৰাৰ সুবিধা অকণ নিশ্চয় পাম। যাই নহওক প্ৰভু সমস্ত আপোনাৰ সবে আমাৰ আজি ভাগৱত গ্ৰন্থৰ আমাৰ পাঠাচাৰ্য প্ৰভুৱে গুৰু স্মৰণ দেৱ স্মৰণৰ পিছতে ভাগৱত গ্ৰন্থৰ পৰম মংগলময় মন্ত্ৰ মহামন্ত্ৰ মানে চৈতন্য কৰাৰ পিছতে তেৰাই উল্লেখ কৰি গ'ল, পাঠ কৰি গ'ল ভাগৱত মূৰ্তি। এই ভাগৱত মূৰ্তি মানে কি? আৰে ভগৱান কৃষ্ণৰতো কলিযুগৰ আগমন হোৱাৰ লগে লগে মূৰ্তি সম্বৰণ হৈ গ'ল। তৎসত্ত্বেও এই ভাগ আকৌ মূৰ্তি আছে বুলি কৈছে। এই ভাগ বা কেনেকুৱা মূৰ্তি? যি ভাগ মূৰ্তিৰ বিৱৰণ ভাগৱত গ্ৰন্থত আমি একাধাৰে পাইছোঁ। পাই গ'ল আপোনাৰ সবে কি কি বুলি পালে? প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুট, এই দুট মানে দুখানি চৰণ। তৃতীয় চতুৰ্থে যাৰ হোৱে উৰুদ্বয় বুলি কৈছে, দুভাগী উৰু বুলি কৈছে তৃতীয় আৰু চতুৰ্থ স্কন্ধক। নাভিদেশ পঞ্চমে ষষ্ঠহে বক্ষস্থল বুলি কৈছে। ভগৱন্তৰ নাভি পদ্মক পঞ্চম স্কন্ধ বুলি কৈছে। ষষ্ঠ স্কন্ধক বক্ষস্থল বুলি কৈছে ভগৱন্তৰ। আৰু কণ্ঠদেশে নৱম দশমে যাৰ তুণ্ড বুলি কৈছে। ভগৱন্তৰ কণ্ঠ হ'ল নৱম স্কন্ধ। ভগৱন্তৰ তুণ্ড মানে মুখ, ভগৱন্তৰ মুখমণ্ডল মানে দশম স্কন্ধ। আদ্য মধ্যম আৰু দশম শেষোৱা তিনি খণ্ড মিলি ভগৱন্তৰ মুখমণ্ডল বুলি কৈছে। একাদশে ললাট, দ্বাদশে ভৈল মুণ্ড বুলি কৈছে। একাদশ স্কন্ধ মানে ভগৱন্তৰ ললাট আৰু দ্বাদশ স্কন্ধ মানে মুণ্ড বুলি কৈছে, মূৰ বুলি কৈছে। মূৰ মানে আমি যে কওঁ আমাৰ মূৰ, এই মূৰ শব্দটো লিখিবলৈ হ'লে দুটা হচৌকাৰ আছে, দুটা উকাৰ আছে। এটা হচৌকাৰ, আনটোক দীঘৌকাৰ বুলি কোৱা হয়। বোলে গাঁওখনৰ মূৰ, বোলে মোৰ মূৰ, এতিয়া গাঁওখনৰ মূৰ, বোলে মাৰিডালৰ মূৰ, বোলে নহয় মোৰ মূৰ বা আপোনাৰ মূৰ। ক'ত কোনটো উকাৰ লগাব লাগিব? মাৰিডালৰ মূৰ মানে সিফালে আৰু নাই আৰু শেষ আৰু। গতিকে মদ হচৌকাৰে মূৰ, তাত হচৌকা আহিল। আমাৰ মূৰ মানে মানে ইয়াত এখন দৰ্জা আছে, যাক ব্ৰহ্মৰন্ধ্ৰ বুলি কোৱা যায়। এই দৰ্জাখন খোল খাই আছে। দীঘৌকাৰটো লিখোঁতে চাবচোন, হচৌকাৰটোৰ দৰে তলা মাৰি দিয়া নাযায়। দীঘৌকাৰটোত মানে পাকটো আনি এনেকৈ দৰ্জা এখন তাত ৰখা যায়। গতিকে মূৰ লিখিবলৈ হ'লে দীঘৌকাৰ লাগিব, তাত দীঘৌকাৰ লগাব। গতিকে এই যে দীঘৌকাৰটোত পাকটো লাগি যে লগ নলগোৱাকৈ দুৱাৰ মুখখন খুলি থোৱা আছে, অৰ্থাৎ এই মূৰটো লিখিবৰ কাৰণে মদ দীঘৌকাৰে মূৰ। গতিকে এই মূৰটোত দুৱাৰ খোল খাই আছে। এতিয়া ভগৱন্তৰ দশম স্কন্ধ মানে মূৰ, অৰ্থাৎ দ্বাদশে ভৈল মুণ্ড, অৰ্থাৎ ভগৱন্তৰ ইমান অনন্ত জ্ঞানৰ ভাণ্ডাৰ। দুৱাৰ সদা সৰ্বদাই খোল খাই আছে, জ্ঞানৰ ভাণ্ডাৰ অমৃতৰ ৰস বৈয়ে আছে।
ঠিক তেনেধৰণে আপোনাৰ সমস্তজন আই বাপৰ এই মূৰ্ধা দুৱাৰ কিন্তু খোল খাই আছে মদ বিহু কৰে মূৰ। গতিকে ইয়াত আজি যি ভাৱনাই ক্ৰিয়া কৰিছে ইয়াৰ পিছত বেলেগ ভাৱনা আহিব, নতুন নতুন ভাৱ আহিব, নতুন নতুন কথা ইয়াৰ পৰা ওলাই যাব, সদায় এইটো খোল খাই আছে। যাই নহওক মই কৈ আছোঁ কথাই যে ভগৱন্তৰ ৰূপ নাই বুলি কৈছে। ভগৱন্ত অব্যক্ত, যাক আমি দেখা নাপাওঁ। অব্যক্ত ঈশ্বৰ হৰি কিমতে পুঁজিবো তাংক, যিজনক দেখাই পোৱা নাযায় সেইজনক পূজা কেনেকৈ কৰিম? বৰ ডাঙৰ কথা। এতিয়া ভাগৱত শাস্ত্ৰই কৈছে অ ৰাম তজু কলিকালে তজু মূৰ্তি নাহিকে প্ৰকাশ। কলিকাল আহিলে এই কলিকাল অহাৰ লগে লগে ভগৱন্তৰ ৰূপ সামৰি পেলালে। কলিকালে তজু মূৰ্তি নাহিকে প্ৰকাশ। যেতিয়া নেকি ভগৱান কৃষ্ণই মহামহন্ত উদ্ধৱক প্ৰভাস তীৰ্থত এজোপা অশ্বত্থ পুলি আহঁত গছৰ তলত বহি থকা ক্ষণত মহামহন্ত উদ্ধৱে দৰ্শন পালেগৈ। উদ্ধৱক সমস্ত ভাগৱত জ্ঞান প্ৰদান কৰি ভগৱানে কৃষ্ণই বৈকুণ্ঠ ধামলৈ গতি কৰিলে। পৃথিৱী মণ্ডলত ভগৱন্তৰ কোনো ৰূপ নাই আৰু ৰূপ সামৰিলে। আৰু সামৰি দিয়াৰ কাৰণে কলিকালে তজু মূৰ্তি নাহিকে প্ৰকাশ। কলি যুগ অহাৰ লগে লগে ভগৱন্তৰ মূৰ্তি হেনো অপ্ৰকাশিত হৈ গ'ল, নোহোৱা হৈ গ'ল, নেদেখা হৈ গ'ল। সেইকাৰণে তপ হোম ব্ৰত দান সবে ভৈল নাশ। স্বাভাৱিকতে পৃথিৱী মণ্ডলত এটা পৰিৱৰ্তন আহি গ'ল। যুগ যুগান্তৰে সত্য যুগৰ পৰা ত্ৰেতা দ্বাপৰলৈকে যজ্ঞ দান পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড তীৰ্থ ভ্ৰমণ এই শক্তিবোৰ সক্ৰিয় হৈ আছিল দ্বাপৰ যুগলৈকে। কিন্তু দ্বাপৰ যুগৰ শেষত ভগৱানে কৃষ্ণই যেতিয়া ৰূপ সামৰি বৈকুণ্ঠলৈ গমন কৰাৰ লগে লগে তপ হোম ব্ৰত দান সকলো হ্ৰাস হৈ গ'ল। তপ হোম ব্ৰত দান সবে ভৈল নাশ। চব ধ্বংস হৈ গ'ল আৰু নিষ্ক্ৰিয় হৈ গ'ল। তপশক্তি নোহোৱা হ'ল, দান শক্তি নোহোৱা হ'ল, তীৰ্থ শক্তি নোহোৱা হ'ল, যাগ যজ্ঞ পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড শক্তি সকলো নিৰ্জান হৈ গ'ল। থাকিল কি? এভাগে থাকিল। কোন ভাগ? নাম। অ ৰাম নামতে বিশ্বাস কৰি ভজে চৰণতে কাষ্ঠতে মথিয়াই অগ্নি তোলে যেন মতে। যেনেকৈ দুডাল কঠিন কাঠ ঘঁহাই থাকিলে ঘড়ীখন কৰিলে জুই বাজ হৈ যায়, ঠিক তেনেধৰণে আমি যদি কায় মনোবাক্যে সঁচা অৰ্থত শুদ্ধ এখন পবিত্ৰ এটি মন লৈ নামত যদি বিশ্বাস কৰোঁ, নামক যদি ভজোঁ, নামত যদি আশ্ৰয় লওঁ, নামক যদি হৃদয়গত কৰোঁ, নামত যদি শৰণাপন্ন হওঁ, তেতিয়াহ'লে গুৰুৰ শৰণাপন্ন হ'লে, দেৱৰ শৰণাপন্ন হ'লে, নাম ভকতত শৰণাপন্ন হোৱাৰ লগে লগে যেনেকৈ দুডাল কঠিন কাঠ ঘড়ীখন কৰি অগ্নিবাজ কৰি দিয়া হয়, ঠিক তেনেকৈ এতিয়া কলি যুগত যিমান যিমান পৰিমাণে আমি নাম পৰায়ণ হ'ব পাৰিম, নাম প্ৰয়াসী হ'ব পাৰিম, সিমান পৰিমাণে আমি ভগৱন্তৰ কৃপা লাভ কৰাৰ ৰাস্তা মাথোন কেৱল নাম, কেৱল শব্দ। ভগৱানে কৃষ্ণ কলি যুগত ৰূপ নাই সঁচা, কিন্তু ভগৱানে কৃষ্ণই বেলেগ এটা ৰূপ কলিৰ নৰৰ কাৰণে দি থৈ গ'ল। সেইটো কি ৰূপ?
ভগৱান কৃষ্ণই উদ্ধৱৰ আগত ক'লে, সখা উদ্ধৱ, মোৰ তিৰোধাম হ'ব, মই বৈকুণ্ঠলৈ যাম, গৈও কিন্তু মই ইয়াত থাকি যাম, মোৰ এটা ৰূপ হ'ব ইয়াত। ৱা সখা, কি ৰূপ হ'ব তোমাৰ? তিৰোধায় প্ৰবিষ্টুহম শ্ৰীমৎ ভাগৱতাৰে নৱম তেনয় বাংময় মূৰ্তে প্ৰত্যক্ষাৱৰ্ততে হৰি শ্ৰৱণাৎ সেৱনাৎ পাঠাৎ শ্ৰৱণাৎ সেৱনাৎ পাঠাৎ দৰ্শনাৎ পাপনাশিনীম দৰ্শনাৎ পাপনাশিনীম। হা সখা, মই বৈকুণ্ঠলৈ যাম, কিন্তু মোৰ ইয়াত এটা ৰূপ, মই থাকি যাম এটা ৰূপত। বোলে কি ৰূপত? তিৰোধায় প্ৰবিষ্টুহম, মই ক'ত থাকিম জানা? শ্ৰীমদ ভাগৱত আৰ্ণৱম, মই শ্ৰীমদ ভাগৱত সমুদ্ৰত থাকিম। আৰ্ণৱ মানে সমুদ্ৰ, মই ভাগৱত সমুদ্ৰত মই থাকিম। তো কেনেকৈ থাকিবা? হা, মই তাত বাংময় ৰূপত থাকিম। মানে বাংময় মানে বাক শব্দৰ অৰ্থ হ'ল বাণী, বাক যোগময় সমান বাংময়, অৰ্থাৎ মোৰ ৰূপটো হ'ব শব্দময় বাণীময় ৰূপ। মোৰ কলিযুগত মই মানৱ সমাজত থাকি যোৱা ভাগৱত সমুদ্ৰত নিহিত হৈ থকা মোৰ ৰূপটো হ'ল শব্দময় বাণীময় ৰূপ। তেনেহেন বাণীময় ৰূপত প্ৰত্যক্ষাৱৰ্ততে হৰি, মই তোমাৰ আগত কথা দিলোঁ যে মই কলিযুগত মই বাণী ৰূপত মই ভাগৱত গ্ৰন্থত মই কথা দিলোঁ থাকিম। সেইকাৰণে যি ভাগৱত গ্ৰন্থৰ শব্দ বাণী ৰূপত ভগৱান কৃষ্ণ ৰূপায়িত হৈ আছে কাৰণে তেনয় বাংময় মূৰ্তি প্ৰত্যক্ষাৱৰ্ততে হৰি, তেনেহেন বাংময় মূৰ্তি ভাগৱত গ্ৰন্থত প্ৰত্যক্ষভাৱে হৰি থাকিব। সেয়েহে শ্ৰৱণাত, যদি সেই ভাগ গ্ৰন্থ কোনোবাই শ্ৰৱণ কৰিলে, সেৱনাত যদি সেৱা ধৰিলে ভাগৱত গ্ৰন্থত, পাঠাত যদি পাঠ কৰিলে ভাগৱত গ্ৰন্থক, আনহে নালাগে দৰ্শনাত পাপনাশিনীম, কোনোবাই যদি দৰ্শনহে কৰি গ'ল তৎসত্ত্বেও পাপ বিনাশ হৈ যাব। ইমান জাগৃত, ইমান মহামহত্বপূৰ্ণ ভাগৱত গ্ৰন্থ, এই শব্দময়ী বাণীময়ী ভগৱন্তৰ প্ৰথম দ্বিতীয় স্কন্ধ মানে দুখানি চৰণ, তৃতীয় চতুৰ্থ স্কন্ধ মানে উৰুদ্ৰয় বুলি কৈছে বাণীমূৰ্তি ভগৱন্তৰ, আৰু পঞ্চম স্কন্ধ মানে বাণীমূৰ্তি ভগৱন্তৰ শব্দময়ী ভগৱন্তৰ নাভি দেশ বুলি কৈছে। ষষ্ঠ স্কন্ধ মানে বক্ষস্থল বুলি কৈছে। সপ্তমে অষ্টমে দুখা কৰ কমল বুলি কৈছে। কণ্ঠ দেশ নৱম স্কন্ধ বুলি কৈছে। এইধৰণে আমাক শব্দময়ী বাণীময়ী নাম মূৰ্তি ভগৱন্তৰ এভাগে ৰূপ আমাক ভাগৱত মূৰ্তি অধ্যায় শিতানত আমি দেখিবলৈ পাওঁ। প্ৰভু সমস্ত ইয়াৰ পিছত পাঠৰ আধাৰত আপোনাক সবে এভাগ বিষয় পালে, যি ভাগৰ নাম মংগলাচৰণ, মংগল যোগ আচৰণ সমান মংগলাচৰণ। সন্ধিৰ এটা নিয়ম আছে, প্ৰথম শব্দৰ অন্ত্য বৰ্ণটো যদি অকাৰ হয়, দ্বিতীয় শব্দৰ আদ্যাক্ষৰটো যদি আকাৰ হয়, প্ৰথম শব্দৰ অন্ত্যবৰ্ণ অকাৰ আৰু দ্বিতীয় শব্দৰ আদ্যাক্ষৰ আকাৰ দুইটা লগ্ন হ'লে আকাৰে হৈ যায়। মংগল বুলি কওঁতে অন্ত্য স্বৰটো হ'ল অ, মংগল। আচৰণ বুলি কওঁতে শব্দভাগৰ আদ্যাক্ষৰটো হ'ল আ। এতিয়া মংগল যোগ আচৰণ সমান মংগল আচৰণ, দেৱ যোগ আলয় সমান দেৱালয়। গতিকে এতিয়া মংগলা অৰ্থাৎ মংগল আচৰণ কি কৰিলে আমাৰ মংগল আচৰা হ'ব?
কাক আশ্ৰয় ল'লে, কাক ভজিলে, কাৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ মংগল সাধন হ'ব। সেই কথাখিনি মংগলাচৰণ প্ৰথম পদে আমাক ঘোষণা কৰিছে। কি বুলি কৈছে? কাৰ আমি আশ্ৰয় ল'ব লাগিব, আমাৰ মংগল সাধন কৰা লোকজন কোন, সেইজনৰ বিষয়ে প্ৰকাশ কৰিছে মংগলাচৰণৰ প্ৰথম নম্বৰ পদকেইজোপাই। কি বুলি কৈছে? অ ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আগাশীৰে বহে ব্ৰহ্মা হৰিহৰ। চাওকচোন, কাক দৰ্শাইছে, কাৰ জয়কাৰ ঘোষণা কৰিছে, সেইজন কেনেকুৱা বুলি কৈছে? জয়কাৰ ঘোষণা কৰিছে এজনৰ, সেইজন কোন? কৃষ্ণ। ভাগৱত গ্ৰন্থৰ মংগলাচৰণ প্ৰথম নম্বৰ পদ জোকাই এজনৰহে জয়কাৰ ঘোষণা কৰিছে, সেইজন কোন? কৃষ্ণ। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আগাশীৰে বহে ব্ৰহ্মা হৰিহৰ। যিজন কেনেকুৱা বুলি কৈছে? কৃপাময় বুলি কৈছে। যিজন কৃষ্ণ কেনেকুৱা বুলি কৈছে? মহেশ্বৰ বুলি কৈছে। যাৰ আদেশ কোনে কোনে পালন কৰে? ব্ৰহ্মা হৰিহৰই পালন কৰে বুলি কৈছে। গতিকে সেইজনৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰিলে হেনো আমাৰ জীৱন সাৰ্থক হ'ব, আমাৰ গৃহস্থী জীৱনত মংগল সাধন কৰা হ'ব। সেইজনৰ বিষয়ে তুলসীদাসী ৰামায়ণত তুলসীদাস মহাৰাজে কি বুলি কৈছে ৰামায়ণ গ্ৰন্থত, আৰু পাৰ্বতীৰ আগত মহাদেৱ শংকৰে কি বুলি কৈছে? মংগল মংগল ভৱন মংগল ভৱন অমংগল হাৰি, উমা সহিত যোগী উমা সহিত যোগী জপত পুৰাৰী। ভগৱান ৰামচন্দ্ৰৰ গুঞ্জক মানে, ভগৱান কৃষ্ণৰ গুঞ্জক শ্ৰৱণ কীৰ্তন মানে মংগলৰ ঘৰ বুলি কৈছে, মংগলৰ ভৱন বুলি কৈছে। ভগৱান কৃষ্ণৰ গুণানুকীৰ্তন মানে সকলো অপায় অমংগল দূৰ কৰাৰ একমাত্ৰ মহামৌষধ বুলি কৈছে। সেইকাৰণে মহাদেৱ শংকৰে পাৰ্বতী উমাক লগত লৈ সদা সৰ্বদাই এজনকে আৰাধনা কৰি থাকে, সেইজন হ'ল ভগৱান কৃষ্ণ, ভগৱান ৰামচন্দ্ৰৰ গুণ গৰিমা।